আমাৰ সকলো ডিসিক মই জাস্ট অলৰেডি আমাৰ বহুতখিনি ডিসকাস হৈ গৈছে তথাপিতো ফৰ দা ৰিপিটেশন মই অকনমান ৰিপিট কৰি দিছো আমাৰ 21 তাৰিখে প্ৰথম এক্সাম হ'ব 10টাৰ পৰা 12টা লৈকে আৰু সেকেন্ড এক্সাম হ'ব 2টাৰ পৰা 4টা লৈকে সো 21 তাৰিখ টু হ'ব প্ৰথম দিনা নেক্সট আমাৰ এক্সাম টু হ'ব 28 তাৰিখ 10টাৰ পৰা 12টা লৈকে 2টাৰ পৰা 4টা লৈকে আৰু একেবাৰে 11 তাৰিখে আমাৰ এটা এক্সাম হ'ব 10টাৰ পৰা 12টা লৈকে সেইখিনি অকল ড্ৰাইভাৰ সকলৰ কাৰণে সো প্ৰথম দিনাখন আমাৰ এপ্ৰক্সিমেটলি কিমান ক্যান্ডিডেট আমি আশা কৰিছো তো প্ৰথম দিনাখন 28 তাৰিখে ফাৰ্স্ট হাফ देयर will be 4 lakhs candidate second half 1.06 so second half ত candidate অলপ কম হ'ব 28 তাৰিখে ফাৰ্স্ট হাফত 5,04,000 candidate হ'ব next halfত 3 lakhs so 28 তাৰিখ আৰু 21 তাৰিখ দুইটাৰে ফাৰ্স্ট হাফত বহুত বেছি candidate আছে second halfত অকনমান comparatively candidate কম আছে তথাপিতো 28 তাৰিখে there will be more than 3 lakhs candidate আৰু আপোনালোকে জানে যে এই গ্ৰেড 4 আৰু গ্ৰেড 3 দুইটা মিলি আমি পোষ্টখিনি নটিফাই কৰিলো নিকিটা গ্ৰেড 4 নটিফাই কিমান কৰিলো 14281 তো গ্ৰেড 4 ত 14000 ক্যান্ডিডেট 14000 পোষ্ট ফিল আপ হ'ব আৰু গ্ৰেড 3 কাৰণে নটিফাই কৰা নাই বাট more or less equivalent 13 or 12 or 14 that will be in that range গটিকে 30000 গ্ৰেড 3 আৰু গ্ৰেড 4 ত আমাৰ এপইন্টমেন্ট হ'ব আমি আগতে টেটত ইমান লাৰ্জ ৰিক্ৰুটমেন্ট কৰিছো অসম পুলিচতো আমি ৰিক্ৰুটমেন্ট কৰিছো but 30,000 post একেলগে আমাৰ ৰিক্ৰুটমেন্ট কেতিয়াও হোৱা নাই so this will be the biggest recruitment in grade 3 and grade 4 post ইয়াত যদি আমি খুব ভাল কৰি এপইন্টমেন্ট খিনি কৰিব পাৰো এটা ভাল জেনাৰেশন এটাক যদি গভৰ্ণমেন্টলৈকে লৈ আহিব পাৰো তেতিয়া হলে আমাৰ গভৰ্ণমেন্টৰ গুটেই ফাংশনিংটোত আমি সকলোৱে লাভৱান হ'ব পাৰিম এতিয়া আপোনালোকৰ বহুত ক্ষেত্ৰত কমপ্লেইন স্যাৰ অমুকক মাতিছো ডিক্টেশন লব নোৱাৰে ড্ৰাফট এখন কৰিব নোৱাৰে so these are the regular complaint we used to hear from senior officers যে স্যাৰ কি কৰিব স্যাৰ ময়ে কৰি থাকিব লাগে কোনেও মোক হেল্প কৰিব নোখোজে নোৱাৰে ময়ে ড্ৰাফট কৰিব লাগে ময়ে ডিক্টেশন দিব লাগে so all these things আমি যিমান বিলাক কথা ইমান দিনে শুনি আছিলো সেই গুটেই কথাবিলাক নোহোৱা হৈ যাব because this 30,000 is 10% of our total employment যদি আমি টিচাৰ বাদ দি দিও তেলে খিনি কিমান হ'ব টিচাৰ্স খিনিক যদি আমি বাদ দি দিও আমাৰ কিমান টিচাৰ আছে 1,79,000 আৰু প্ৰায় 70,250 তো টিচাৰ গভৰ্ণমেন্ট এমপ্লয়ি মাইনাস টিচাৰ দিলে কিমান আমাৰ গভৰ্ণমেন্ট so 2.7 or 30,000 is almost না total আজি আমাৰ গভৰ্ণমেন্ট এমপ্লয়ি কিমান আছে total গভৰ্ণমেন্ট এমপ্লয়িজ 3.4 তো তাৰে তো 2.5 is almost teacher yes sir so কলেজৰ প্ৰফেসৰ টিচাৰ তাৰ পিছত কিমান হ'ব 1 লাখ 30% of the total 15% so these will be around 15% of our total employees excluding the teacher so আৰু যদি টিচাৰ সকলোকে ধৰো then also it is 9 to 10% so such a big recruitment আৰু গভৰ্ণমেন্টৰ ওপৰত আমাৰ unemployed লৰাখিনিৰ আস্থাটো থাকিব লাগে যে yes we have conducted the exam to the satisfaction of everyone so সকলো ডিসিএ পার্সোনাল ইন্টারেস্ট লব নেক্সট আপ টু 11th লৈকে আমি এই গুটেই প্ৰক্ৰিয়াটোক সফল কৰিব লাগিব আৰু 21 তাৰিখৰ এক্সামটো যদি আমি ভাল কৰি দিব পাৰো then 28 আৰু 11 টো এটা অটো মোডত গুছি যাব because it will be the same SOP আমি তিনিটা ব্যৱস্থা হাতত
লৈছো হৈছে সেবা আৰু ডিসি সকলৰ মাজত about the basic examination SOP training এই কথাখিনি বহু দিনৰ পৰা চলি আছে apart from that DGP ক আমি ৰিকুৱেষ্ট কৰিছিলো যে এজন সাব ইন্সপেক্টৰ লেভেলৰ অফিচাৰ প্ৰত্যেকটো চেণ্টাৰতে দিব লাগে now Assam Police has managed officer যদিও ইমান লাৰ্জ অফিচাৰ পোৱাটো সম্ভৱ নহয় তথাপিতো they have organized now there will be one sub inspector level officers from the state headquarter OC SI thana staff to ase so this will be over and above the thana staff jun thake hitu thakiboi কিন্তু থানাৰ ওপৰতো এজন SI আমাৰ হেডকোৱাৰ্টাৰৰ ফালৰ পৰা ডিপ্লয় কৰা হৈছে SP তো থাকিবই হিদিনাখন SP কিবা নৰ্মেল ল এণ্ড অৰ্ডাৰ ইস্যু থাকিব পাৰে so we are also sending one SP level officers only to supervise the police bandobast for the exam center তেওঁ ডিস্ট্ৰিক্টত বেলেগ কাম নহয় he will only see that police bandobast in the exam centers are in place so SPA law and order sabo general all responsibilities with the SP hetu without saying